হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ গুড মৰ্ণিং এভৰিৱান আশা কৰোঁ ভালে আছে আপোনালোকে আৰু মই ভালে আছোঁ গাইজ আৰু বহুত দিনৰ পিছত আকৌ লগ পালোঁ গাইজ আৰু নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক ৱেলকাম জনালোঁ আৰু গাইজ দেখিছেনে ৰাতিপুৱা উঠিলোঁ আৰু উঠি কিনে ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি ল'ম আৰু বেটাহঁতৰ এক্সাম ষ্টাৰ্ট হৈছে চ' এক্সামৰ কাৰণে আৰু এতিয়া আৰু বেছি কৰি সোনকালে উঠিব লগা হৈছে কাৰণ সিহঁতক এইখিনি ৰিভাইজ মাৰি ল'ব দিম আৰু লিখিও ল'ব দিম তাৰপিছত আৰু স্কুলত লৈ যাম চ' মই ধুনীয়া কৰি ঘৰ দুৱাৰ ক্লিন কৰি চাফা কৰি আৰু গাইজ মই মুখ চুখ ধুই ল'লোঁ ধুনীয়াকৈ আৰু ঘৰ দুৱাৰ কমপ্লিটলি ঝাৰাৰ পিছত সিহঁতকো পঢ়িব লগাই দিম আৰু এক্সাম বুলিলে এইটো নহয় যে উঠি কেনে লাৰ্ণ কৰা নহয় এক্সাম অনলি ৰিভাইজ যিখিনি ভুল আছে বা যিখিনি আউটছাইড কুৱেশ্যনছ সেইটো পিক আপ কৰা এইটো নহয় যে কি কয় এক্সাম আছে এতিয়াই পঢ়ি কেনে এতিয়াই তুমি দি আহা এইটো এক্সাম নহয় এক্সামৰ কাৰণে আগতে প্ৰিপেৰেশ্যন কৰি ৰাখিব লাগে আৰু এক্সামৰ দিনা অনলি ৰিভাইজ মাৰি যিখিনি ভুল ভাল আছে সেইখিনি কাৰেক্ট কৰিব লাগে আৰু এক্সামত যাই কেনে লিখিব লাগে মই সেইটোৱে ৰিলছ শিকাইছোঁ ল'ৰা ছোৱালী মোৰ যি বাচ্ছাই দুটাক যে কি কয় এক্সামৰ টাইমত বাবা পঢ়া নহয় মুখস্থ নহয় লাৰ্ণ কৰা নহয় বিকজ এক্সামৰ টাইমত অনলি ৰিভাইজ মাৰা যায় যোনটো ভুল আছে সেইটো কাৰেক্ট কৰা যায় আৰু তেতিয়া তোমালোকে এক্সামৰ টাইমত পঢ়ি কেনে লিখা নহয় এক্সামটো এইটো বস্তু অনলি ৰিভাইজ মাৰা এক্সামৰ দিনে ৰিভাইজ মাৰি কেনে তুমি গ'লা ধুনীয়াকৈ লিখিলা এইটোৱে আৰু গাইজ কিছুমানে যে এক্সামৰ দিনাই পঢ়ে সেইখিনি বহুতে বাদ দিনে যেনেকৈ আমি একেলগে খালে ভমিটিং হয় সেই ডেটছ সেনেকুৱাই আৰু গাইজ এতিয়া এক্সাম আছে চ' আমি যাব কাৰণে গাইজ আৰু এতিয়া এক্সাম আছে বেটাহঁতক সিহঁতক লৈ যাওঁ এতিয়া আহা বেটা আহ পিন্ধা চেণ্ডেল নালাগে বাবা জোতা পিন্ধা তুমি মোজা পিন্ধিছা নহয় মোজা নিপিন্ধিলে পিন্ধা দিয়া মোক দিয়া আৰু গাইজ এতিয়া স্কুলত লৈ যাওঁ সিহঁতক मेरा चप्पल कहाँ है चप्पल तो मिला ही नहीं रहने दो इसको पहन के जाता हूँ ऐसे अब तो सैंडल पहनूँ नानी पढ़ा जाओ बिली फास्ट एग्जाम आज भालदे लिखी बैठे नाना बेटा मतिया जा नाना बेटा मतिया और गाइज आज मोर बेटार टिकला बेटार सरू बेटा आज फार्स्ट एग्जाम सो आई एम एक्साइटेड बिकज कि करे लिखे ना বুজি পায় বা কিবা আৰু এক্সেট্ৰা এতিয়া ঘৰত অহাৰ পিছত এক্সাম অভাৰ হোৱাৰ পিছত আমি গম পাম আৰু সিহঁতে গৈছে নাজমা বেটাক মাত দিবৰ কাৰণে আহা পইচা নালাগে আহা নালাগে পইচা কিয় ল'ব এতে পইচা দিব নালাগে আহা আহা বাবাক মাতা বাবা খোলা নালাগে নালাগে থইলে বেল মারছে নাকি যা যা কি মজা শুনে চল বাবা বেস্ট অফ লাক থ্যাংক ইউ স্যার থ্যাংক ইউ আচ্ছা
আচ্ছা তোমার তোমাৰ নেম লগাইছে নেকি তোমাৰ বেল মাৰবি ঘৰত আহিলোঁ গাইজ সিহঁতক থৈও আহিলোঁ আৰু সিহঁতে কিবা কৰে এক্সাম আহিলে গম পাম আৰু দেখিছেনে এইটো ছাগলীৰ মাথা আৰু এইটোখিনি মগজখিনি আলগা বনাই দিম ছাগলী গাইজ দেখিছেনে এই মাথাখিনি ধুনীয়া কৰি ভুনি ল'লোঁ আৰু এইটো মিক্স হৈ গ'ল আৰু এইফালে কলা বেদনা আলু মিক্স ভাজি আছে আৰু এইফালে দালি ৰহাৰ ডাল আৰু হৈ গ'ল গাইজ আৰু ভাত চাত চব কমপ্লিট হৈ গ'ল দেখিছেনে এই মিন্স ৰেডকেইটা ধুনীয়াকৈ মিন্স মই মাজি ল'ম বহুত দিনৰ পৰা পৰি আছিল ইউজ নাছিল চ' এতিয়া ইউজ কৰিম মই ইউজ কৰাৰ কাৰণে প্লেচ জেগা ওলাইছোঁ আৰু এইখিনি ধুনীয়াকৈ কাপোৰখিনি ধুই লওঁ গাইজ দেখিছেনে এতিয়া মই ধুনীয়া কৰি ৱাছ কৰি ল'লোঁ ভালদৰে ধুই ল'লোঁ এতিয়া ধুনীয়া কৰি মিন্স ইনষ্টল কৰিম আৰু তাৰপিছত লগাই দিম তাৰপিছত হেল্ল' গাইজ আৰু এতিয়া মই মিন্স মোৰ বেটাক সিহঁতক আনিব যাই আছোঁ এক্সাম অভাৰ হৈ গ'ল কাৰণ টাইম 3 hours 12 o'clock চ' মিন্স মই লৈ আহোঁ আৰু গা চা ধুই ল'লোঁ গাইজ আৰু এতিয়া মই বেটাক আনিব যাই আছোঁ আৰু কিবা কৰিলে এক্সামটো মই মিন্স এক্সাইটেড হৈছোঁ চাবৰ কাৰণে আৰু এই গাইজ মই ওলাই আহিলোঁ দেখিছেনে আৰু মই এতিয়া মিন্স অফিচ ৰুমত ৱেইট কৰি কেজি না সৰি কেজি এ লিখা গ'ল একো নাই আহোঁ দিয়ক বাকী একদম কেইটামান হেল্ল' গাইজ আৰু অফিচ ৰুমত অলপ দেৰি ৱেইট কৰিব দিলে মেমে তাৰপিছত বাবাক লৈ আহিলে আৰু মই লৈ আহি কেনে বাপেকে মিন্স লৈ ল'লে কোলাত সি ওপৰত উঠাই ল'লে আৰু দেখিছে এনে আপোনালোকে গাইজ আব্বাই এইটো আনছে চিকেন বিরিয়ানি এইটো চিকেন বিরিয়ানি চাওক ঐ প্লেট লৈ আজা প্লেট লৈ এই চাওক এইটো ইয়াৰ ভিতৰত বিৰিয়ানী আছে মই কৈছিলোঁ সেইকাৰণে আনছে আজি খাম মজা লাগিব এই চাওক ইয়াতে ইয়াৰ এইটোও আছে এইটো কিবা হয়তো নাজানো গ্ৰেভি নেকি দি কেনে খাই ঝোল এই প্লেট আনছে এয়া এতে দি আমি আপোনাক খুলি কিনে এই চাওক চিকেন আই আন্ডা কোনো নলবি মাৰ খাবি এই চাওক এইটো লেগ পিচ এই চাওক এইটো আন্ডা মজা লাগিব আমি খাই কেনে বতাই আছোঁ কেনেকুৱা লাগে খাই এইটো যাম মজা লাগছে খাই এনে আকৌ এইটো 3 নম্বৰটো যোনটো একে ইট স্পিড নাম্বাৰ 3টো যেনেকৈ ভাইৰাছৰ আছে একে ছেম আৰু গাইজ এক্সামটো অভাৰ হ'লে ভাল লাগিব আৰু এইফালে বেটাহঁতকো পঢ়াব লাগে ইয়াতে সিহঁতকো পঢ়াব লাগে আৰু মিন্স কি কয় পঢ়া এক্সামটো মিন্স শেষ হ'লে ভাল লাগিব আৰু আমাৰ ভেকেশ্যনো আহিব এক্সাম শেষ হোৱাৰ পিছত গাইজ আৰু সিহঁতক মিন্স পঢ়িব দিলে খালি মিন্স এই জান্নাত আৰু জোনে খালি মিন্স যুঁজি থাকে সিহঁতে দুটাই আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আজি ভিডিঅ'টো এণ্ড কৰিলোঁ গাইজ বাই